নিশ্চয়কৈ হেঁপাহৰ ভোগালী বিহু আৰু ভোগালী বিহুৰ উৰুকা লগে ভাগে এসাঁজ খোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে এতিয়া সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে পুৱাৰ ভাগতেই মেজি তথা ভেলাঘৰ প্ৰজ্বলন কৰিছে গাঁৱৰ ৰাইজে। আমি দেখুৱাইছোঁ এয়া লাচিত নগৰৰ দৃশ্য আৰু লাচিত নগৰ গাঁৱৰ ৰাইজে লগে ভাগে এই ভেলাঘৰত এসাঁজ খোৱাৰ পিছত এইধৰণে ভেলাঘৰ প্ৰজ্বলনৰ কাৰণে আগবাঢ়িছে। এয়া মঙলদৈৰ দৃশ্য আৰু মঙলদৈত এইধৰণে সম্পূৰ্ণ পৰম্পৰা অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে ভেলাঘৰ প্ৰজ্বলনৰ কাৰণে গাঁৱৰ লোকসকল আহিছে আৰু গাঁৱৰ কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলো আহিছে আহি তেওঁলোকে ভেলাঘৰ প্ৰজ্বলনৰ কাৰণে আগবাঢ়িছে। এয়া দেখুৱাইছোঁ মঙলদৈৰ দৃশ্য আৰু এক আধ্যাত্মিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে ভেলাঘৰ প্ৰজ্বলনৰ পূৰ্বে মঙলদৈ লাচিত নগৰৰ দৃশ্য এয়া আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি গাঁৱৰ ৰাইজে লগে ভাগে এসাঁজ খোৱাৰ পিছত এই ধৰণৰ ভেলাঘৰ প্ৰজ্বলন আমি কথা পাতিবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি এতিয়া একেলগে এসাঁজ খোৱাৰ পিছত ভেলাঘৰ প্ৰজ্বলন। হয় হয়, এইটো আমাৰ খুব ভাল লাগিছে যে আজি আমাৰ প্ৰজ্বলনে এই মেজি প্ৰজ্বলনে যেন সমাজৰ যি অসূয়া বিপদ বিঘিনি সকলো আঁতৰি লৈ যাওক আৰু আমি যেনেকৈ আজি সকলোৱে মিলি জুলি আছোঁ সমাজৰ পৰা সকলোবিলাক বিপদ বিঘিনি আঁতৰাই যাওক, এখন সুস্থ সংস্কাৰ সমাজ আমাৰ গঢ়ক, তাকেই কামনা কৰি আজি আমি মেজিৰ এই প্ৰজ্বলনৰ সময়ত প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নিশ্চয়কৈ সকলো ওলাই আহিছে আৰু এয়া মঙলদৈৰ দৃশ্য আৰু মঙলদৈ লাচিত নগৰবাসী ৰাইজে সমূহীয়াভাৱে একেলগে এসাঁজ খোৱাৰ পিছত এইধৰণে ভেলাঘৰ প্ৰজ্বলনৰ কাৰণে আগবাঢ়িছে আৰু এয়া ভেলাঘৰ প্ৰজ্বলনৰ দৃশ্য আমি দেখুৱাইছোঁ মঙলদৈৰ দৃশ্য। এয়া মঙলদৈত এইধৰণে সমূহীয়াভাৱে লগে ভাগে এসাঁজ খোৱাৰ পিছত ভেলাঘৰ প্ৰজ্বলন হৈছে। গাঁৱৰ ৰাইজে একেলগে এসাঁজ খোৱাৰ পিছত এই পৰম্পৰা দেখিবলৈ পোৱা গৈছে। হয়, আমি লাচিত নগৰবাসী ৰাইজে প্ৰতি বছৰে আমি উৰুকাৰ দিনাখন ভোজ ভাত খাই আমি দুমাহীৰ দিনাখন আমি ভেলাঘৰ জ্বলাই অগ্নি দেৱতাক পূজা কৰি আহিছোঁ। এইবুলিও উক্ত কাৰ্যসূচী আমি ইতিমধ্যে আমি সম্পাদন কৰা দিশে আমি আগবাঢ়িছোঁ। এয়া আমাৰ আজি অনুষ্ঠানটিত আমি বহুকেইগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলে দ্বাৰা আমি আজি এই ভেলাঘৰ জ্বলাই যি অগ্নি দেৱতাক পূজা কৰা কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ। আমি গাঁৱৰ সকলো আহিছে দেখিছোঁ। হয় হয়, সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সকলো ওলাই আহিছে। হয়, আমাৰ এইটো হ'ল অতীজৰ পৰা পৰম্পৰা চলি আহিছে। আমি সকলো এই অঞ্চলৰ আমাৰ আই মাতৃ ভাৱ বন্ধু আমাৰ ল'ৰা ছোৱালী সকলো আমি লগ হৈ আমি ভেলাঘৰ বনাই আমি এই আমাৰ উৰুকাৰ দিনাখন ভোজ ভাত খাই আমি দুমাহীৰ দিনাখন এই ভেলাঘৰ পৰ্ব আমি কৰি আহিছোঁ। নিশ্চয়কৈ আমাৰ দেখুৱাইছোঁ পুনৰ মঙলদৈ লাচিত নগৰৰ দৃশ্য আৰু মঙলদৈ লাচিত নগৰ আচলতে গাঁৱৰ ৰাইজে একেলগে এসাঁজ খোৱাৰ পিছত সমূহীয়াভাৱে এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। দেখিছোঁ সকলো আহিছে ওলাই সকলো আৰু এয়া আচলতে অসমীয়া পৰম্পৰা দেখিছোঁ সকলোৱে মেজি জ্বলোৱাৰ পিছত ছাইৰ ফুট লৈছে। হয়, আপোনালোকে দেখি এইটো বৰ ভাল পাব যে আমাৰ যিটো পৰম্পৰা এই পৰম্পৰাৰ লগত আমাৰ এটা সংস্কাৰ জড়িত হৈ আছে। আপোনালোকে দেখিছে যে সৰুৱে ডাঙৰক কি ধুনীয়াকৈ সন্মান কৰিছে, শ্ৰদ্ধা জনাইছে, সেৱা লৈছে আৰু এই মেজিৰ যি ছাই এই মেজিৰ ছাইৰ পৰা প্ৰত্যেকে ফুট লৈছে আৰু ফুট লৈ আজি এনেকুৱা শুভ দিনত শুভ মুহূৰ্তৰ পৰা আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ যে আমি এখন সুন্দৰ সমাজ আমি এই সুন্দৰ ৰাতিপুৱাৰ পৰা আমি গঢ়িবলৈ আজি আশা প্ৰকাশ কৰিম। নিশ্চয়কৈ এয়া মঙলদৈ লাচিত নগৰৰ দৃশ্য দেখুৱাইছোঁ সকলো ওলাই আহিছে। পুনৰ কৈছোঁ যে এক সুন্দৰ পৰিৱেশৰ মাজত ভেলাঘৰ প্ৰজ্বলনৰ কাৰ্যসূচী সমাপ্ত হৈছে আৰু এইধৰণে হেঁপাহৰ ভোগালী বিহুক লৈ যেন এক উদলি মুদলি পৰিৱেশ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যতিক্ৰম নহয় মঙলদৈও। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।